আজি ইংৰাজী 22 নৱেম্বৰ 2020 তাৰিখে অসম জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন প্ৰতিনিধি সভা এই প্ৰেছ ক্লাবত আমি অনুষ্ঠিত কৰিলোঁ। ইয়াত আমি এটা সিদ্ধান্ত কৰিলোঁ যে অসম জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনি আগন্তুক জানুৱাৰী শেষ তাৰিখত অথবা ফেব্ৰুৱাৰী মাহত আমি গুৱাহাটীতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে আমি আগন্তুক এই নৱেম্বৰ মাহৰ ভিতৰতে আমি এখন সাধাৰণ সভা যোৰহাট জিলা সমিতিৰ অন্তৰ্গত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। তাতে আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনখনি ৰূপায়ণৰ খচৰা প্ৰস্তুত কৰা হ'ব। লগতে আজি এই সভাখনত আমি গুৱাহাটী মহানগৰ সমিতিখন ভংগ কৰি তদৰ্থ সমিতি হিচাপে সভাপতি সম্পাদক দুজনক দায়িত্ব দি কেইগৰাকীমান প্ৰতিনিধিক নিৰ্বাচন কৰি আমি তেওঁলোকক মহানগৰ সমিতিখন পূৰ্ণাংগকৰণ কৰিবৰ কাৰণে দায়িত্ব দিছোঁ। আৰু কামৰূপ জিলা সমিতিখনো ঠিক তেনেদৰে ভংগ কৰি আমি পূৰ্ণাংগকৰণ কৰিবৰ কাৰণে আমি কেইজনমান প্ৰতিনিধিক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আমি আগন্তুক কৰ্মপদ্ধতি বিষয়ে আমি আগন্তুক যিখন দ্বিবাৰ্ষিক অধিৱেশন হ'ব সেই অধিৱেশনতে সম্পূৰ্ণ খৰচি মাৰি বিষয়বিলাক আলোচনা কৰি আগন্তুক আমি অসমৰ বৃহৎ ছাত্ৰৰ খাতিৰত আগবাঢ়ি যোৱাৰ পণ লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নহয়, আমি অসম জাতীয় যুৱ পৰিষদ হিচাপে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ নহয়, আমি অসম জাতীয় যুৱ পৰিষদে কোনো ৰাজনৈতিক দলৰ লগত আমি মিত্ৰতা কৰা নাই বা ৰাজনৈতিক দলৰ লগত সহযোগিতা কৰা নাই। আমি জাতীয় যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক পৰিষদে বা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হোৱা AJP তাতো আমি সহযোগিতা কৰা নাই আৰু ৰাইজৰ দলৰ লগতো আমি সহযোগিতা কৰা নাই। বৰ্তমান অৱস্থাত আমি নিজৰ যি স্থিতি আমি অক্ষুণ্ণ ৰাখিছোঁ।